পুনৰ জাতি মাটি ভেটিৰ শ্লোগান নিজৰ ভেটিটো ধৰি ৰাখক নহলে আহা প্ৰজন্মক উত্তৰ দিব লাগিব যে ভেটি কিয় হেৰাই গ'ল জাতি কিয় হেৰাই গ'ল মাটি কিয় হেৰাই গ'ল এই উত্তৰটো আমি দিব লাগিব এই উদ্যত শ্লোগান এতিয়া প্ৰতিধ্বনিত হৈছে ৰাভা হাছঙত এটা সময় আছিল যেতিয়া গোৱালপাৰাৰ পৰিচয় আছিল ৰাভা বড়ো ৰাজবংশী নাথ গাৰু কিন্তু এতিয়া গোৱালপাৰাৰ পৰিচয় জামাল আব্বাছ আহমেদ মহম্মদ দুধনৈত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য মন্ত্ৰী অশোক সিংহলৰ এটা সময় আছিল গোৱালপাৰা জিলাৰ পৰিচয় ৰাজবংশী মানুহ ৰাভা মানুহ বড়ো মানুহ নাথ মানুহ গাৰো মানুহক লৈ হৈছিল আজি গোৱালপাৰা জিলাৰ পৰিচয় কবাত জামাল আছে কবাত আব্বাছ আছে কবাত আহমদ আছে কবাত মোহাম্মদ আছে তেওঁলোকৰ নামত পৰিচয় ল'ব লগা হয় পূৰ্বৰ গোৱালপাৰাৰ কথা ক'বলৈ গৈ মন্ত্ৰী অশোক সিংহলে ক'লে বৰ্তমানৰ গোৱালপাৰা বুলি ক'লে মনলৈ আহে কেৱল দাড়ি আৰু লুঙি এতিয়া গোৱালপাৰাৰ কথা ক'লে অকল টপিহে চিন্তাত পৰে দাড়ি চোক মানে চিন্তাত পৰে আৰু পাজামা ইহঁতে যিবিলাক পিন্ধে 1 ফুট 6 ইঞ্চি ওখ কৰি পিন্ধে কিয় পিন্ধে বা মই নাজানো আৰু আন দুটা সমষ্টিটো গ'ল আমাৰ হাতৰ পৰা তাততো আমাৰ মানুহ কোনোদিন নিজিকে এই দুটা সিটটো মিয়া সিট হৈ গ'ল নে নাই হোৱা হৈ গ'ল তাত বিজেপি আৰু কোনোদিন জিকিব নোৱাৰে হয় তালা চাবি জিকিব নহলে কাটা হাত জিকিব কাৰণ 2 এপ্ৰিলত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে 33টা সমষ্টিতে চলিছে ব্যাপক প্ৰচাৰ অভিযান গোৱালপাৰাৰ জনজাতীয় সম্প্ৰদায় এতিয়া নিজৰ মাটি ভেটি জাতিৰ বাবে ঐক্যবদ্ধ হ'ব লাগিব আজি হাৰা জিকাটো ডাঙৰ কথা নহয় জাতি হিচাপে আমি একগোট হৈ থাকিব লাগিব বড়ো ৰাভা ৰাজবংশী গাৰো সবে একগোট হৈ নিজৰ মাটি বাৰী ৰক্ষা কৰিব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে যি সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ কৰিছে সেই সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াই গোৱালপাৰা জিলাৰ জনজাতীয় লোকসকলৰ জাতি মাটি ভেটিৰ সুৰক্ষা দিয়াত এক শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে নিজ মাটি ভেটিৰ সুৰক্ষাৰ বাবে সকলোকে একগোট হ'বলৈ আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে নিজৰ ভেটিটো ধৰি ৰাখক নহলে আহা প্ৰজন্মক উত্তৰ দিব লাগিব যে ভেটি কিয় হেৰাই গ'ল জাতি কিয় হেৰাই গ'ল মাটি কিয় হেৰাই গ'ল এই উত্তৰটো আমি দিব লাগিব আৰু এই যদি জাতি মাটি ভেটিটো যদি বচাব খোজে একগোট হ'ব লাগিব ৰাভা বড়ো বাকি যিখিনি জনগোষ্ঠী মানুহ আছে সবে একগোট হৈ আমি এটো ধৰি ৰাখিব লাগিব এটা সময়ত গোৱালপাৰাৰ যেটো মান মৰ্যাদা আছিল এই মান মৰ্যাদাটো আমি ঘূৰাই আনাৰ কাৰণে দিনে ৰাতি কষ্ট কৰি কাম কৰিব লাগিব গোৱালপাৰা বুলি ক'লে এতিয়া কেৱল দাড়ি লুঙিৰ কথাহে মনলৈ আহে বুলি অশোক সিংহলে দিয়া মন্তব্যৰ বিৰোধিতা কৰিলে গোৱালপাৰাৰ দুগৰাকীকৈ কংগ্ৰেছ বিধায়কে অসমৰ অভিভাৱক মুখ্যমন্ত্ৰী ডাঙৰীয়াক নিশ্চিতভাৱে ইয়াৰ অভিযোগ দিম মই মোৰ দলীয় সতীৰ্থ বিধায়কসকলৰ লগত আমাৰ বিধায়িনী দলৰ নেতা আৰু আমাৰ দলৰ সভাপতিৰ লগত আলোচনা কৰি নিশ্চিতভাৱে অভিভাৱক মন্ত্ৰীৰ বিপক্ষে অভিযোগ দিয়াৰ কথা ভাবিছো সামাজিক বাতাবৰণ তেওঁলোক বেয়া কৰি আছে প্ৰয়োজন সময় দি আছে আজি দাড়ি টুপি এইবিলাক কথা যে পাতি আছে আজি গোৱালপাৰাৰ মনত ক'লে সেইবিলাক মনত পৰে আনহাতে এনেধৰণৰ সাম্প্ৰদায়িক মন্তব্যৰ বাবে অশোক সিংহলক মন্ত্ৰীসভাৰ পৰা আঁতৰ কৰাৰ দাবী তুলিলে AIDFৰ জ্যেষ্ঠ বিধায়ক ৰফিকুল ইছলামে অসমৰ বিষয়ে নজনা অসমৰ বিষয়ে ভাল চিন্তা কৰিব নজনা অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতি সদায় নোহোৱা এজন ব্যক্তি মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ মন্ত্ৰিত্বত ঠাই পোৱাটো এটো দুৰ্ভাগ্যজনক পাৰিলে এখেতক আঁতৰাই দিয়ক ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ৩৬টা সমষ্টিৰ ভিতৰত ৩টা সমষ্টিত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে NDA প্ৰাৰ্থী আৰু বাকি ৩৩টা সমষ্টিত ব্যাপক প্ৰচাৰ অভিযান চলিছে অভিভাৱক মন্ত্ৰী অশোক সিংহলৰ নেতৃত্বত
কেমেৰা পাৰ্চন শৰতৰ সৈতে উদিত নাৰায়ণ কলিতাৰ সহযোগত ব্যুৰো ৰিপৰ্ট নিউজ লাইভ।